প্ৰথমৰ পৰা দেখুৱাই দিছোঁ এইফালে ডাৱৰ আৰু এইফালে তলত ভৈয়াম তলত নদী ওপৰত ডাৱৰ নদী চালা বাইন আহি অসম বুলি অৰুণাচল পাই গ'লি তেতিয়াহ'লে অৰুণাচলৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু অৰুণাচলৰ প্ৰতিটো পৰিৱেশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। বৰ্তমান মই উপস্থিত আছোঁ অৰুণাচলত আৰু অৰুণাচলৰ পৰা আপোনালোকক কি কৈ আছোঁ চাই লওক কেনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ। অৰুণাচল প্ৰথমৰ পৰা শেষলৈকে যাত্ৰাটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে দেৱজিৎ ব্ৰক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টাটো যেতিয়া এতিয়ালৈকে টিপা নাই তেতিয়াহ'লে ঘণ্টাটো টিপি লওক। কি কৰি আছে? সময়টো আপোনাৰ হাতত আছে, মোৰ হাততো সময় আছে, আপোনাৰ হাতত নাথাকিব পাৰে, তথাপিতো ঘণ্টাটো টিপিবলৈ বেছি সময় নালাগে। তেতিয়াহ'লে কেনেকৈ অৰুণাচল যাত্ৰা কৰিব পাৰে, কেনেকুৱা ধৰণৰ বিপদ সংকুল পৰিৱেশ সকলো আপোনালোকক দেখুৱাই আছোঁ দেৱজিৎ ব্ৰ চেনেলত। চাই থাকক প্ৰথমৰ পৰা। ये दिल दीवाना दीवाना है, ये दिल दीवाने ने मुझको भी कर डाला दीवाना। मैंने उसके शहर को छोड़ा, उसकी गली में दिल को तोड़ा, फिर भी सीने में धड़कता है ये दिल। मैंने মাজত অৰুণাচলত প্ৰৱেশ কৰিছোঁ আৰু এইফালে চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰথমতে কোন ঠাইত কোনটো ৱেত আমি যাম, অৰুণাচলৰ ক'ত ঠাইত যাম। আমি আহি আছোঁ বৰ্তমান কোনটো ঠাইত আহি আছোঁ? লোহিত ভিউত যাম। মেইন পইণ্টটো হৈছে লোহিত ভিউত। তাৰ আগত আমি অৰুণাচলত ক'ত পাই প্ৰথমতে তেজু হৈ যাম। আমি ৰাস্তাখিনি আপোনালোকক দেখুৱাই যাম এফালৰ পৰা কেনেকুৱা ধৰণৰ হয়। আপোনালোকে আহিলে ট্ৰিপ কৰিলে গৰম বন্ধত মজা ট্ৰিপ হ'ব। চাই থাকিব দেৱজিৎ ব্ৰ। এইটো ৰাস্তা অৰুণাচলৰ ৰাস্তা মই সকলো আপোনালোকক দেখুৱাইছোঁ। এফালৰ পৰা চাব শেষলৈকে চাব, খালি ট্ৰিপটো একদম দীঘলীয়া হ'ব। বিশেষকৈ ভিডিঅ' বাকী ভিডিঅ'বোৰ যিবোৰ অৰুণাচলৰ ভিডিঅ' আহি আছে গোটেইকেইটা একেলগতে সকলো ভিডিঅ' চাই থাকিব খণ্ড বাই খণ্ড। এইটো মাত্ৰ অৰুণাচলৰ জাৰ্ণি ট্ৰিপটো হৈছে। নেক্সট ভিডিঅ' আহি আছে। আহি পাই গ'লো। মোৰ লগৰকেইটা আহিছে, এজন মোৰ ব্ৰ হয় আৰু এজন আহিছে লগৰ ড্ৰাইভাৰজন। আমি আহি পেলাই বৰ্তমান আলুবাৰী পাইছোঁ। আলুবাৰীত অলপমান কিবা এটা লৈ ল'ম, তাৰপিছত অৰুণাচল গৈ আছোঁ এফালৰ পৰা। ইয়াতে লৈ ল'ম কিবা এটা চিপছ ল'ম ন? কি ল'ম? চিপছ ল'ম দাদা, চিপছ দিয়ক অলপ। চিপছ পানী বটল লৈ ল'লোঁ, যিহেতু খাব লাগিব। বাটত গৈ পেলাই খোৱাটো মেইন না। প্ৰথমতে খাই ল'ম, তাৰপিছত আমি চাই ল'ম। প্ৰথমতে খাই লওঁ, তাৰপিছত চাই লওঁ অৰুণাচল। আৰু এইখিনি লৈ লৈছোঁ আৰু এইফালে যাম এতিয়া যাত্ৰা কৰিম। এখন গাড়ীখন মই যিখন গাড়ী আনিছোঁ এইখন নাম্বাৰটো চাই লওক। আৰু আহি বৰ্তমান আলুবাৰী ব্ৰিজখন পাইছোঁহি। আলুবাৰী ব্ৰিজখন আপোনালোকে চাই লওক, প্ৰথমৰ পৰা দেখুৱাই দিছোঁ। এইফালে আছে আলুবাৰী ব্ৰিজ। এইখন আৰম্ভ হৈছে, ষ্টাৰ্ট হৈছে ইয়াৰ পৰা। 1 2 3 ষ্টাৰ্ট। ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। কেইমিনিট লাগে আমি চাম। মই উপস্থিত হৈছোঁ বৰ্তমান আলুবাৰী ব্ৰিজখনৰ মাজত। এইখন হৈছে আলুবাৰী ব্ৰিজ আৰু অৰুণাচলৰ এয়া বিশেষ পৰিৱেশ। আৰু এইটো দেখুৱাইছোঁ সম্পূৰ্ণ পৰিৱেশটো এনেকুৱা ধৰণৰ। ইয়াৰ পৰা যদি চাই গোটেই পৰিৱেশটো ভিউজটো ইয়াৰ পৰা ইমান ধুনীয়াকৈ আছে, মানে চাবলগীয়া ঠাই। আৰু আমি যাম সেই পাহাৰৰ অঞ্চলৰ মাজত, তাত যাম। দেখিছে পাহাৰ আৰু মই ইয়াৰ মাজত উপস্থিত আছোঁ। আপোনালোকক ভিডিঅ'খিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা ধৰণৰ হয়। আৰু ইয়াত ব্ৰিজখন চাওক, বহুত ডাঙৰ ব্ৰিজ হয়। ইয়ালৈ আহিলে এইখনত ৰ'ব আৰু ইয়াৰ পৰা ভিউ ল'ব, ইয়াৰ পৰা চাব, মজা কৰক। আৰু বৰ্তমান আমি ৰয়িঙৰ ৰাস্তাত পাই আমি তেজু ৰাস্তাত যাম আৰু এইফালে যাব ৰয়িং। যি ৰয়িঙৰ পৰা আকৌ তেজুলৈ আহিব বিচাৰে তেওঁলোক ৰয়িং হৈ এইফালৰ পৰা আহিব লাগিব। এইটো ৰাস্তা ৰয়িঙৰ ৰাস্তা আৰু এইফালে যাব আমি ইউ টাৰ্ণ মাৰি দিম একদম। এল টাৰ্ণ, এইটো ইউ টাৰ্ণ নহয়, এল টাৰ্ণ মাৰিম। এল টাৰ্ণ মাৰি পেলাই এইফালে ডাইৰেক্ট চাই থাকিব। নামটো কৈ নিছিলোঁ, তেজুত যাম। বৰ্তমান আহি পেলাই উপস্থিত হৈছোঁ দীঘাৰু ব্ৰিজখন এইখন। আৰু ওপৰত আছে চব পাহাৰ। कहता है जंजीर है, कोई कच्ची डोर नहीं है, मैं क्या करूं, दिल पे कोई जोर नहीं है।
करूं कोई कच्ची डोर नहीं है मैं क्या करूं दिल पे कोई जोर नहीं है मैं क्या करूं ये दिल दीवाना আহি পাই গলি তেজু এয়াৰপৰ্ট এইফালে আছে তেজু এয়াৰপৰ্ট আৰম্ভ হৈছে ইয়াৰ পৰা তেতিয়ালৈকে তেজু এয়াৰপৰ্ট আৰম্ভ হোৱালৈকে চিপছটো খাই লওঁ ৰ'ব এইফালে যাব লয়লাং তেজু হাইলুং আমি যাম এইফালে ৱেলকাম টু তেজু চাওক না ৱেলকাম টু তেজু আহিছে এয়া তেজু পাইছো ইয়া আৰু আহি বৰ্তমান পাই গ'লি তেজু যিটুকা ঠাই এইখন আছে তেজু টাউন আৰু এইফালে পিছফালেও আছে পিছে আগে দাঁতিয়ে কাষেৰে চব ফালে চৰাই দিছো এইটো হৈছে এইটো মোৰ চশমাযোৰ আগলৈ গৈছে আৰু এইখন তেজু টাউন এইটো মজা আছে লণ্ডনত টাৱাৰটো লিখাকে একদম ক্লক টাৱাৰ এটা আছে লণ্ডনত এনেকুৱা এনেকুৱা ঘূৰিবোৰ থাকে এইটো দেখুৱাই আছো ৰ'বা মজা আছে টাউনখন মজা লাগে মানে টাৱাৰটো ভাল লাগিছে বাকীবোৰ কি লাগিছে নাজানো বাকীবোৰতো আমাৰ লিখা একেই এইটো টাৱাৰটো দেখিছে কি মজা লাগিছে ঘড়ীটো ইমান ডাঙৰ ঘড়ী এটা যদি আমাৰ ক্লিয়ানত আমাৰ ঘৰত মই সদায় টাইম চালোহেঁতেন সেইটো আৰু এইফালে যাব এইফালে যাব এইফালে কেনি যাব টাউনলৈ যাব আৰু আমি যাম এইফালে ড্ৰাইভাৰদা একদম পুৰা গৈ থাকা কথাই নাই এজন মোৰ লগত আছে চাম মজা ব্ৰ এজন পালো আহি আছো আমি তেজু ৰাস্তা এইটো ৰাস্তা অলপ বেলেগ ধৰণৰ সেইকাৰণে দেখুৱাই আছো এইফালে যাবলৈ তাত সেই ডাৱৰখিনিৰ মাজত তেনেকুৱা যাম আমি অসমতে গৰু আছে বুলি আহিছিলো অৰুণাচলৰ গৰু আৰু হাত খাই নাযায় দিছে এই বটল এটা লৈ পিনে মাৰি দিব লাগিছিলে আহি পাহাৰৰ মাজত ঘাপলা ৰাস্তা পাই গ'লো এইটো ঘাপলা ৰাস্তা বুলি কয় আমাৰ ভাষাত এইটো একেবাৰে চকৰ ৰাস্তা এটা পালোহি ये दिल दीवाने ने मुझको भी कर डाला दीवाना मैंने उसके शहर को छोड़ा उसकी गली में दिल को तोड़ा फिर भी सीने में धड़कता है ये दिल मैंने दिल से उसे निकाला जो ना करना था कर डाला फिर भी याद उसी को करता है ये दिल है दीवाना दीवाना है ये दिल আৰু এয়া পাহাৰ লেণ্ডশ্লাইড যিখিনি হৈছে পাহাৰ খহিছে মাটিখনত ভূমিস্খলন আৰু ওপৰতো চাওক তেনেকুৱা ডেঞ্জাৰ ওপৰৰ পৰা মানে এনেকুৱা ডেঞ্জাৰ বাটত আহি আছোঁ বৰ্তমান আৰু তেজু অভিমুখে আহি আছোঁ মেইন ঠাইটুকুৰা আপোনালোকক দেখাই আছোঁ কি ঠাই দেখুৱাম আপোনালোকক চাব য'ৰ পৰা মানে এইটো এক্সাইটেড হৈ থাকক পিছত চাব ক'লৈ আহিছোঁ আৰু অলপ বিৰতি লৈছোঁ মানে আহি থাকোঁতে মাজতে অকণমান গাড়ীখনৰ এইখন অৱস্থা দেখিছে অকণমান মানে প্ৰব্লেম দিছে খুলি থোৱা হৈছে আৰু অকণমান দেৰি পিছতে আমি আকৌ যাত্ৰাটো আৰম্ভ কৰিম এতিয়া যাত্ৰাটো আমি আহি মানে যিটুকুৰা ঠাইত যাবলৈ লৈছিলোঁ এই ঠাইটুকুৰা পোৱাগৈ নাই তাৰ মাজতে অকণমান ৰৈ লৈছোঁ ৰেষ্ট দিছোঁ গাড়ীখনকো অকণমান ৰেষ্ট লাগে পেটক ৰেষ্ট নালাগে পেটক ৰেষ্ট নিদিব পেটক খাই থাকিব লাগে খাই ল'ম তাৰপিছত আকৌ যাত্ৰাটো আৰম্ভ কৰিম এয়া পাহাৰৰ ওপৰত একদম ওপৰত আছোঁ মাজত মানে পাহাৰৰ ওপৰত নহয় মাজত আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ খুব কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ ভিডিঅ'টো অন্ততঃ ছাবস্ক্ৰাইব এটা কৰি দিব চেনেলটোত মানে ভিডিঅ'ত এইফালে পৰশুৰাম যায় আৰু আমি যাম এইফালে বৰ্ডাৰ ৰোড আহি আমি পাই গ'লোহি এনেকুৱা এটা ঠাই যোনটো ঠাইৰ পৰা আমি যাম সেইটো ৰাস্তাত এইফালে যামগৈ আৰু এইফালে বৰ্তমান মই আহি আছোঁ এনেকুৱা এটা ঠাই দেখুৱাবলৈ যিটুকুৰা ঠাই আপোনালোকে সকলোৱে শুনিছে পৰশুৰাম কুণ্ড আৰু আমি আছোঁ এই ওপৰত একদম পৰশুৰাম কুণ্ড এইফালে যাব পৰশুৰাম কুণ্ড এইটো ছাইডত যাব আৰু ওপৰত কেৱল পাহাৰ যেনি তেনি চালোঁ আৰু পাহাৰ মাত্ৰ পাহাৰ আৰু তলত নদী এইবোৰ চব নদী সেইখন ভৈয়াম
বহি আছোঁ মই এইটুকুৰা ঠাইত DTT এইটো কি লিখিছে নাজানো DDTয়ে নে DTTয়ে লিখিছে নাজানো তোহাংগাম আৰু লতাৰ মাজত এখন থৈ দিছে আৰু মই ইয়াত আছোঁ নেক্সট যেটো আমি প্লেছত গৈ আছোঁ এটা আপোনালোকক দেখাই আছোঁ আৰু আহি বৰ্তমান এটা ৰাস্তাত ৱাটাৰফল পালোঁ এই ৱাটাৰফলটো আপোনালোকক চাবলৈ ইমান মজা মানে এইটো 1 2 মই তললৈ নামি আহিছোঁ ইতিমধ্যে ওপৰলৈ চাওক কি মজা ৱাটাৰফল ইয়াত একদম গা ধুই মজা লাগিব আৰু মই অকণমান যদি পাৰোঁ গা চা ধুই লওঁ ৰ'ব দেখুৱাই আছোঁ আপোনালোকক গাটো ধুই লওঁ ৰ'ব আহি পেলাই বৰ্তমান আছোঁ ৱাটাৰফল আৰু এইটো চোলা চুলি ৰৈছোঁ ৰ'ব অলপমান কৰি লওঁ তলৰ পৰা চব তলৰ পৰা চাই লওক এইটো মজা আছে ৱাটাৰফল আৰু যদি মই পাৰোঁ কেমেৰাটো মই পানীত দেখুৱাইছোঁ চাওক মজা লাগি গৈছে অলপমান যদি মুখটো ধুই লওঁ ৰ'ব পাহাৰৰ মাজে মাজে দেখিছে কেনেকুৱা ৰাস্তাত আহি আছো যেটো আমাৰ আহি পাই গৈছো বৰ্তমান অৰুণাচলৰ যেটো লোকেশন আপোনালোকক দেখাবলৈ লৈছিল সেইফালে আছে পৰশুৰাম কুণ্ড যেটো আছে আৰু চাইনা বৰ্ডাৰ হেফালে আছে ডংবেলি যিসকলে আহি আছিলে ডংবেলি কথা আপোনালোকে শুনিছে য'ত সূৰ্যৰ প্ৰথম উদয় হয় আমাৰ ইণ্ডিয়াত যেটো সূৰ্যৰ প্ৰথম উদয় হোৱা স্থানটো হৈছে ডংবেলি আৰু সেইফালে আছে তাত আৰু আপোনালোকক মই যেটো ভিডিঅ' মানে এই অৰুণাচলৰ পৰা যেটো পইণ্ট দেখুৱাবলৈ আহিছোঁ নেক্সট ভিডিঅ'টো আপোনালোকে চাব ইয়াতে আপোনালোকক দেখুৱালোঁ আজি মজা ভিডিঅ' আপোনালোকৰ আহি আছে যেটো প্লেছত মই বৰ্তমান আছোঁ ইয়াৰ পৰা এই ভিডিঅ'টো যেটো আছে সেইটো নেক্সট ভিডিঅ'ত আহিব টাইমটো বহুত দীঘলীয়া হৈছে আপোনালোকে দেখিলে জাৰ্ণিটো দেখিলে অৰুণাচলৰ জাৰ্ণি কেনেকুৱা হৈছিলে আৰু তেতিয়ালৈকে যদি আপোনালোকে দেৱজিৎ বৰুৱা চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া ছাবস্ক্ৰাইবটো কৰি ল'ব ভাই কৰি ল'ব আৰু না মোক ছাবস্ক্ৰাইব কৰি ল'লে প্ৰব্লেমটো নাই একো আপোনালোকক কিবা এটা শিকিবলৈ পাব চাবলৈ পাব কিবা এটা আৰু তেতিয়াহ'লে আপোনালোকক সকলোকে দেৱজিৎ ভৰালী যিটো ফেচবুক পেজ সেইটো ফ'ল' কৰি ল'ব আৰু লগতে এই অৰুণাচলৰ যিটো মজা পৰিৱেশ আপোনালোকক দেখুৱালোঁ মই ইতিমধ্যে আৰু বাকীখিনি ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে চাই থাকিব কেইবাটাও ভিডিঅ' এই অৰুণাচলৰ পৰা মোৰ আহি আছে একেলগে সকলো চাই থাকিব আৰু তেতিয়ালৈকে চালা বাইন আজিলৈ সমাপ্ত কৰিছোঁ বাই বাই